My dear friends, today I start a new topic on mathematics, that is from mensuration. Topic is surface area and volumes. আজি মই আপোনালোকৰ আগত পৰিমিতি খণ্ডৰ পৃষ্ঠকালি আৰু আয়তন অধ্যায়ৰ কিছুমান অতি প্ৰয়োজনীয় সূত্ৰ আলোচনা কৰিম। এই চেপ্টাৰটো অনাগত টেট পৰীক্ষাৰ্থীসকলৰ কাৰণে খুবেই দৰকাৰী আৰু নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও দৰকাৰী। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। এতিয়া আমি মূল আলোচনালৈ আহোঁ। প্ৰথমতে আমি কৰিম কি আয়তীয় ঘনক। আয়তীয় ঘনকৰ চাৰি বেৰৰ কালি বা পাৰ্শ্বপৃষ্ঠকালি চাৰি বেৰৰ কালি বা ক্ষেত্ৰফল বা পাৰ্শ্বপৃষ্ঠকালি পৃষ্ঠকালি কি হব? পৃষ্ঠকালি সমান সমান 2 into L plus B into H. ওকে, যত আমি কি আছে এইখিনি কথা জানিব লাগিব। যত L আয়তীয় ঘনকৰ দিক, আয়তীয় ঘনকৰ দিক বা লেন্থ, বি হল কি আয়তীয় ঘনকৰ প্ৰস্থ, ইংৰাজীত কি বুলি কয় লেন্থ, এইটো কোৱা হয় ব্ৰেথ। তাৰপিছত এইচ হল আয়তীয় ঘনকৰ উচ্চতা ইংৰাজীত কি বুলি কোৱা হয় হাইট, HEIGHT হাইট। সেইকাৰণে আমি লেংথৰ L, ব্ৰেথৰ B, এই হাইটৰ H লৈ আমি আয়তীয় ঘনকৰ হেৰিবিলাক কৰোঁ, কালি এইবিলাক লিখো, এই সংক্ষিপ্ত চিনবিলাক আমি ডিলিট কৰোঁ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে কালি সকলো সময়তে বৰ্গ একক, এককটো সেন্টিমিটার হলে সেন্টিমিটার লিখিব, এককটো মিটার হলে মিটার লিখিব। হলে এতিয়া আমি কৰিম কি আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিটো কি হ'ব 2 into LB plus BH plus HR বর্গ একক। কালি সকলোৰ মধ্যে বৰ্গ একক মই যদি নিলিখো তথাপিও আপোনালোকে ভাবিব যে এইটো বৰ্গ একক। এতিয়া আমাৰ আৰু এটা সূত্ৰ আছে আয়তীয় ঘনকৰ আয়তন। আয়তীয় ঘনকৰ আয়তন, আয়তীয় ঘনকৰ আয়তন কি হব L B H, L into B into H ঘন একক। ইয়াতে কিন্তু মনত ৰাখিব দেই, এইটো কি হয় ঘন একক। ওকে, এইটো ঘন একক। এইখিনি আছিল আমাৰ আয়তীয় ঘনক। এতিয়া কথা হল আয়তীয় ঘনক আমি কেনেকৈ আঁকো, এইখিনি অলপ আপোনালোকৰ আগত বুজাই দিছো। আয়তীয় ঘনক হল এনেকুৱা বাকচ বিলাক যে আছে, আমাৰ ট্ৰাং বিলাক যে আছে এনেকুৱা ধৰণৰ। এইটো হল 3D পিকচাৰ। 3D পিকচাৰ হল কি ত্ৰিমাত্ৰিক চিত্ৰ।
যিখিনি আমি সমতলত কিন্তু ড্ৰ কৰিব নোৱাৰো, জাষ্ট আমি ইয়াক ধাৰণা হে কৰিব পাৰো। সো এইটো হল আমাৰ কি আয়তীয় ঘনক। এইটো আয়তীয় ঘনক, এইটো বুজাব দিক, এইটো যাব প্রস্থ, এইটো হব প্রস্থ, এটা এইটো হব প্রস্থ আর এইটো হব উচ্চতা। ঠিক আছে, দিক প্রস্থ উচ্চতা বুজাব। ঠিক আছে, এইটো হল আমার আয়তীয় ঘনক। এটা ত্রিমাত্রিক বা 3D পিকচার। ওকে, নেক্সট আমি আহম 4 নম্বৰ লৈ। 4 নম্বৰত আমি কি কৰিম, ঘনক। ঘনক বুলিলে কি বুঝায়, আয়তীয় ঘনক এটাৰ দিক প্রস্থ আর উচ্চতা এই তিনিটাৰ মান যদি সমান হয়, তেতিয়াহলে আমি সেই আয়তীয় ঘনকটোক আমি কি বুলি কওঁ, ঘনক বুলি কওঁ। ঘনক তাৰ মানে ইয়াৰ দিক প্রস্থ আর উচ্চতা গোটেইখিনি সমান হ'ব। ক্লিয়াৰ? ঘনকৰ আমি এটা পিকচাৰ আঁকি দিওঁ, এইটো দিক প্রস্থ আর উচ্চতা সমান হ'ব লাগিব। তেনেকুৱা ত্ৰিমাত্ৰিক চিত্ৰক আমি কি বলো, আয়তীয় ঘনক বুলি কওঁ। চাব দেই, আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকেও চাবা, কাৰণ এইটোৰ পৰা ভালেখিনি মাৰ্ক তোমালোকৰ আহিব। হলনে? এইটো হল ঘনক। ঘনকৰ কি হয়, দিক প্রস্থ আৰু উচ্চতা সমান হয়। তেতিয়াহ'লে ঘনকৰ ইয়াৰ নিচিনা পার্শ্ব পৃষ্ঠৰ কালি, পার্শ্ব পৃষ্ঠৰ কালি, পৃষ্ঠৰ কালি equal to 4a square. ওকে, 4a square হব ঘনকৰ পার্শ্ব পৃষ্ঠৰ কালি। গতিকে পার্শ্ব পৃষ্ঠৰ কালি 4a square বর্গ একক। বর্গ একক বুলি দিও, যত a হল, যত এটা লিখিব লাগিব, এ হল ঘনকৰ বাহুৰ দিক, বাহুৰ দিক। ওকে, ইয়াক আমি ঘনকৰ বাহুৰ দিক বুলি কওঁ। 5 নম্বৰ ফৰ্মুলা লৈ আহো আমি। 5 নম্বৰ ফৰ্মুলাত কি আছে, ঘনকৰ মুঠ পৃষ্ঠকালি। ঘনকৰ মুঠ পৃষ্ঠকালি আমি জানো কি, ঘনকৰ কেইটা বিধি আছে, পৃষ্ঠকালি আয়তীয় ঘনকৰ নিচিনাই, ইয়াতে জাস্ট খালি 6a স্কয়ার বর্গ একক দিব লাগিব। ওকে, একক যি হয় সেই হিচাপে আমি দেখিম। আৰু ঘনকৰ আয়তন কি হব, ঘনকৰ আয়তন হব a কিউব। ওকে, ঘনকৰ আয়তন কি, a কিউব। তার মানে ঘনকৰ আয়তনটোক আমি এইটো কিউব দি বুজাও। কিউব হল মানে কি, ঘন একক আমি লিখিব লাগিব। ওকে, ঘনকৰ আয়তন ইয়াত ঘন একক বুলি লিখি দিম। ওকে, এইখিনি আছিল কি আমাৰ ঘনক আৰু আয়তীয় ঘনক সম্বন্ধীয় পার্শ্ব পৃষ্ঠৰ কালি, মুঠ পৃষ্ঠকালি আৰু আয়তন। এতিয়া আমি আহিম চুঙা। এই চুঙাৰ বিষয়ে আমি পঢ়িম। চুঙা বা লম্ব বৃত্তাকাৰ চুঙা বুলি কোৱা হয়। এইটো আমাৰ ইংৰাজীত ইয়াক সিলিন্ডাৰ বুলি কোৱা হয়। সিলিন্ডাৰ, আমাৰ সিলিন্ডাৰ যেনে ঘৰৰ গেছৰ সিলিন্ডাৰৰ নিচিনা দেখা যায়, সেইকাৰণে ইয়াক সিলিন্ডাৰ বুলি কোৱা হয়। ইংৰাজীত ইয়াক সিলিন্ডাৰ। আৰু চুঙা, চুঙাৰ আৰু এটা ইয়াক লম্ব বৃত্তাকাৰ চুঙা বুলি কয়। আৰু চুঙাৰ আৰু এটা নাম বেলুন বুলি কয়। বেলুন আৰু চুঙাৰ মাজত অলপ পাৰ্থক্য আছে, কিন্তু এককখিনি কালি, আয়তন, পৃষ্ঠকালি এই গোটেইখিনি একে হ'ব। বেলুনটো কি, বেলুনৰ ভিতৰখিনি, বেলুনৰ কি থাকে, খোলা থাকে, হয়নে? ভিতৰখিনি খোলা থাকে, এইখিনিক বেলুন বুলি কয়। একে আপোনালোকক বেলুনো দিব পাৰে, চুঙাও দিব পাৰে, লম্ব বৃত্তাকাৰ চুঙাও দিব পাৰে। গতিকে এই চুঙাৰ কি হয়, বক্ৰ পৃষ্ঠকালি। এইটো হল বক্ৰ পৃষ্ঠ, আৰু বক্ৰ পৃষ্ঠৰ কালি হ'ব 2 পাই r h বর্গ একক। ইয়াতে আমি কি জানিব লাগিব, এই পাই
পাৰ ভ্যালুটো আমাৰ দিয়া না থাকিলে এটো লিখিব লাগিব বা দিয়া থাকিলে এই কেতিয়াবা এটো দিব পাৰে তাৰ পিছত আর মানে কি ভূমি ব্যাসার্ধ ভূমির ব্যাসার্ধ বুলিও দিব পাৰি ভূমি ব্যাসার্ধ তাৰ পিছত এই হল উচ্চতা চুঙাৰ উচ্চতা ওকে এইটো হল উচ্চতা এইখিনি হল বর্গ একক কালি সকল মতে আমি বর্গ একক লিখিম গতিকে এইখিনি হল কি চুঙাৰ বক্ৰপৃষ্ঠ কালি নাও নেক্সট 8 নম্বৰ ফর্মুলাটা হল কি চুঙাৰ মুঠ পৃষ্ঠকালি চুঙাৰ মুঠ পৃষ্ঠকালি হব কি চুঙাৰ মুঠ পৃষ্ঠকালি 2 পাই r into r plus h বর্গ একক একক খিনি আমি বর্গ এককত কালি যেহেতু বর্গ এককত আমি লিখিব লাগিব বুঝি পাইছে না যত r হল ভূমি ব্যাসার্ধ h হল চুঙাৰ উচ্চতা নেক্সট চুঙাৰ আয়তন পৰা ভালে কেইটা প্ৰশ্ন আহিছে চুঙাৰ আয়তনৰ ফৰ্মুলা হ'ব কি পাই r স্কয়ার h এটো ঘন একক আমি কি দি লিখিব পাৰো ঘন একক হলে এইখিনি আছিল আমাৰ কি চুঙা সম্বন্ধ কেইটামান সূত্র এতিয়া আমি আহিম আৰু এটা 3D পিকচাৰ এইটো হল কি শঙ্কু লম্ববৃত্তাকাৰ শঙ্কু বা হেৰি তোমাক কোন ইংৰাজীত কোন বুলিও কোৱা হয় এই শঙ্কুৰ কি থাকে শঙ্কুৰ থাকিব কি ব্যাসাৰ্ধ এটা থাকিব এইটো হ'ব ব্যাসাৰ্ধ এতে ব্যাস হ'ব ইয়াৰ আধাই হ'ব ব্যাসাৰ্ধ এইখিনি হ'ব কি উচ্চতা হয়নে আৰু এটা হল এল থাকে এল মানে শঙ্কুৰ নতি উচ্চতা বুলি কোৱা হয় নতি উচ্চতা এই নতি উচ্চতাটো কেনেকৈ হয় L = r স্কয়ার √r স্কয়ার প্লাস h স্কয়ার গতিকে শঙ্কুৰ আমি বক্ৰপৃষ্ঠৰ কালি কি পাম পাই r l বর্গ একক ইয়াতে চাব ইয়াতে কি চাম পার মান তো আমি জানো আর মান হল ব্যাসার্ধ অঙ্কুর ব্যাসার্ধ L = কি হবো √r স্কয়ার প্লাস h স্কয়ার যত h হল কি উচ্চতা অঙ্কুর উচ্চতা এইখিনি হবো শঙ্কুর বক্রপৃষ্ঠৰ কালি গতিকে শঙ্কুৰ বক্রপৃষ্ঠৰ কালি কি পাই r l বর্গ একক নেক্সট শঙ্কুৰ মুঠ পৃষ্ঠকালি ফর্মুলাটো কি হবো মুঠ পৃষ্ঠকালি ইকুয়াল টু আমি কি লিখিম পাই r L plus r বর্গ একক ওকে শঙ্কুৰ মুঠ পৃষ্ঠকালি পাই r L plus r বর্গ একক তাৰপিছত শঙ্কুৰ আয়তন আমি কৰিম কি ইকুয়াল টু 1/3 পাই r স্কয়ার h ঘন একক এইখিনি হল আমাৰ শঙ্কু সম্বন্ধীয় সূত্র এতিয়া আমি আহো লাস্ট 3D পিকচাৰৰ সূত্ৰলৈ সেইটো হল কি গোলক আৰু বৃত্ত কিন্তু একে নহয় যেনেকা ফুটবল গ্লোব এইবিলাক হল গোলকৰ উদাহৰণ ঠিক আছে গতিকে আমি এতিয়া গোলকৰ পৃষ্ঠকালি কি গোলকৰ মুঠ পৃষ্ঠকালি হব 4 পাই r স্কয়ার বর্গ একক যত আমি কি পাইছো r
ইকুৱেল টু গোলকৰ ব্যাসাৰ্ধ। গোলকৰ ব্যাসাৰ্ধ যতে আর আছে আরে সাধারণত কি রেডিয়াস। ওকে, নাম্বার 14 গোলকৰ আয়তন দিতে হলে কি হবো, এই যে আমি চিত্রটা দেখিছো নহয়, এটা একটা গোলক, ফুটবলের চিত্র। গোলক হল এনেকুৱা ভিতৰত হল থাকে, তার ভিতৰত থাকে। গোলকৰ আয়তন কি হবো, ভেরি ভেরি ইম্পর্টেন্ট। গোলক কিন্তু এবার পরীক্ষাতে আসার পুরো সম্ভাবনা আছে। 4/3 পাই আর কি ঘন একক। ওকে, এইখিনি হল কি ঘন একক। এতিয়া গোলক গল, আমি অর্ধগোলক আছে, এই গোলকৰ আধাক আমি কি বুলি কওঁ, অর্ধগোলক বুলি কওঁ। এই অর্ধগোলকৰ অর্ধগোলকৰ গোলকৰ বক্র পৃষ্ঠকালি, বক্র পৃষ্ঠর কালি হব 2 পাই আর স্কয়ার। বর্গ একক, বর্গ একক। অর্ধগোলকৰ 16 নম্বর, অর্ধগোলকৰ অর্ধগোলকৰ মোট পৃষ্ঠকালি, মোট পৃষ্ঠ কালি কিমান হব, একে উত্তৰটো 3 পাই আর স্কয়ার বর্গ একক। নেক্সট হল কি লাস্ট অন ফর টুডেস ক্লাস, অর্ধগোলকৰ আয়তন। অর্ধগোলকৰ আয়তন, গোলকৰ পৰা এবাৰ দিয়াৰ সম্ভাৱনা পুৰা আছে। ইমান দিনে চুঙাৰ পৰা দিছে, এবাৰ গোলক আৰু ঘনকৰ পৰা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আয়তন হব 2, এইটোৰ আধা 2 দি ভাগ কৰিলে হল 2 পাই আর কি ঘন একক। ওকে, এইখিনি হল আমার প্রয়োজনীয় আমার পৃষ্ঠকালি আর আয়তন সম্বন্ধীয় সূত্র। আশা করো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা টেট পৰীক্ষাৰ্থীসকল আপোনালোকে এই মই আগবঢ়োৱা সূত্ৰখিনি যদি আপোনালোকে মুখস্থ ৰাখিব পাৰে আৰু ইয়াৰ প্ৰপাৰ ইউজ কৰিব পাৰে, তেতিয়াহ'লে এই অধ্যায়ৰ পৰা আহা প্ৰায় 2 নম্বৰ টেটৰ কাৰণে আৰু 6-7 নম্বৰ আমাৰ স্কুলৰ পৰীক্ষাৰ কাৰণে আহে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ইজিলি পাবা আৰু মৰমৰ টেট পৰীক্ষাৰ্থীসকল আপোনালোকেও নাম্বাৰটো কেৰি কৰিব পাৰিব। ইয়াৰ পিছত মই ইয়াৰে কিছুমান প্ৰব্লেম কৰি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।